এই গাইজ সকলোকে নমস্কাৰ। আজি মোৰ এই চেনেলটো সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ পৰা এই চেনেলটোত আপোনালোকে ইনফৰমেশ্যন ভিডিঅ' পাব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিৰ পৰা এই চেনেলটোত নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' পাব আৰু নতুন বছৰত যিহেতু প্ৰথমটো ভিডিঅ' আৰু নতুন বছৰতে ভিডিঅ' আৰম্ভ কৰিলোঁ, তো কি হয় নাজানো, আপোনালোকে ভিডিঅ'টো চাব। আপোনালোক আজি যিহেতু নতুন চেনেলটো আমি আৰম্ভ কৰিছোঁ, আজি সৰু এটা টপিকেৰে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ব'লক, আজি আমাৰ টপিকটো হ'বলৈ গৈছে পাৰ্লেজি বিস্কুটৰ ওপৰত। আৰু পাৰ্লেজি বিস্কুট আমি সকলোৱে খাওঁ। এই পাৰ্লেজি বিস্কুটটো আমি সৰুৰ পৰাই খাই আহিছোঁ, কিন্তু এই পাৰ্লেজি বিস্কুটটো এতিয়াও দেখা যায়। তো ব'লক আমি এই পাৰ্লেজি বিস্কুটৰ পৰা হিষ্টৰী জানিবলৈ চেষ্টা কৰিম। তো ব'লক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কথা আছিল 1929 চনত স্বদেশী মুভমেণ্ট জালান ইণ্ডিয়া গভৰ্ণমেণ্টক প্ৰমোট কৰিব আহিছিল। সেইটো সময়ত মানে 1929 চনত স্বদেশী মুভমেণ্ট জালান গভৰ্ণমেণ্ট ইণ্ডিয়া প্ৰমোট কৰিব আহিছিল সেইটো সময়ত। আৰু সেই বছৰটো মোহনলাল দয়ালজী মেনুফেক্সাৰিং ফেক্টৰী আৰম্ভ কৰিছিল আৰু সেই ফেক্টৰীৰ নাম ৰাখিছিল বিলেপাৰ নামত। মানে যোনটো ফেক্টৰী আৰম্ভ কৰিছিল সেই ফেক্টৰীটোৰ নাম ৰাখিছিল বিলেপাৰ নামত। আৰু যেতিয়া ফেক্টৰীটো আৰম্ভ কৰিছিল, তেতিয়া ফেক্টৰীটো আৰম্ভ কৰিলে নহ'ব না, ফেক্টৰীটো আৰম্ভ কৰিলে মানুহ লাগিব। আৰু সেই প্ৰথম মানুহ ৰাখিছিল ফেক্টৰী 12জন, আৰু সেই 12জন আছিল ঘৰৰে মানুহ, আৰু সিহঁতৰ ঘৰৰ ফেমিলি ডাঙৰ আছিল। সেয়েহে প্ৰথম যেতিয়া আৰম্ভ কৰিছিল, মানে ঘৰৰ 12জন মানুহে আছিল তাত। আৰু ফেক্টৰী সিহঁতৰ ঘৰৰ মানুহে আছিল ইঞ্জিনিয়াৰ আৰু মেকাৰ আৰু মেনেজাৰ আছিল। মানে সিহঁতৰে ঘৰৰ মানুহে ইঞ্জিনিয়াৰ, মেকাৰ আৰু মেনেজাৰ আছিল। আৰু প্ৰথম সিহঁতৰ প্ৰডাক্ট লঞ্চ কৰিছিল অৰেঞ্জ কেণ্ডি নামত। আমি অৰেঞ্জ কেণ্ডি সকলোৱে শুনিছোঁ না। প্ৰথম সিহঁতৰ প্ৰডাক্ট ওলাইছিল অৰেঞ্জ কেণ্ডি নামত। আৰু তাৰ পিছৰ পৰা পাৰ্লে আৰম্ভ হ'ল। আৰু লাহে লাহে মানুহে গম পাব ধৰিল পাৰ্লে ফেক্টৰীৰ কথা। আৰু ইয়াতে কথাটো হ'ল, তাহাঁতিৰ কোনো এটা ব্ৰেণ্ড নাম নাছিল, মানে ফেক্টৰীটো কোনো ব্ৰেণ্ডৰ নামত নাছিল। মানুহে এনে ভাবিছিল পাৰ্লে এটা ফেক্টৰী। আৰু কেইদিন পিছতে কোম্পানীৰ নাম ৰাখিল পাৰ্লে। আগত আছিল কোম্পানীৰ নাম বিলেপাৰ নামত, আৰু এতিয়া মানে পাৰ্লে নামত ৰাখিল। 1939 চনত 10 বছৰ পিছত সিহঁতৰ প্ৰথম বিস্কুট লঞ্চ কৰিছিল পাৰ্লে গ্লুকো নামত। 10 বছৰ পিছত পাৰ্লে গ্লুকো নামত বিস্কুট লঞ্চ কৰিছিল। আৰু এই বিস্কুট বনোৱাৰো কাৰণ আছিল, সেইটো সময়ত ইণ্ডিয়াত বিস্কুট ইম্পোৰ্ট কৰা গৈছিল। 2 নম্বৰ কাৰণ, সিহঁতৰ বহুত এক্সপিৰিয়েঞ্চ আছিল। বেলেগ বিস্কুটে ধনী মানুহ কিনিব পাৰিছিল। তাৰ পিছতে কি কৰিল, পাৰ্লে গ্লুকো নামত বিস্কুট লঞ্চ কৰিল, যাতে মিডল ক্লাছ মানুহে কিনিব পাৰে। যোনকেইটা বিস্কুট ধনী মানুহ কিনিব পাৰে বুলি মই কৈছিলোঁ, মানে সেইকেইটা মানে বেলেগ কোম্পানীৰ দামী বিস্কুট। সেইটো মানে পাৰ্লে তেতিয়া গ্লুকো নামত কম দামত মানে বিস্কুট লঞ্চ কৰিছিল। আৰু কাৰো লগত কম্পিটিশ্যন কৰা নাছিল, কিন্তু পাৰ্লে বহুত কম দামত বিস্কুট চেল কৰিছিল। কম দামত চেল কৰাৰ কাৰণে পাৰ্লে বহুত সোনকালে পপুলাৰ হৈ গ'ল। আৰু 20 বছৰ পিছত 1960 চনত পাৰ্লেৰ প্ৰব্লেম এটা আহি গ'ল। ব্ৰিটেইনৰ গ্লুকোট কোম্পানী আহি গ'ল মাৰ্কেটত। সেইকাৰণে পাৰ্লেৰ অকণমান প্ৰব্লেম হৈ গ'ল। গ্লুকো নামৰ বিস্কুটটো আৰু এইফালে পাৰ্লে গ্লুকো নামৰ বিস্কুটটো একে হোৱাৰ কাৰণে অকণ বিস্কুটৰ চেল কমি গৈছিল পাৰ্লে গ্লুকো। তো কাৰণ কিয় কমি গৈছিল, কাৰণ গ্লুকো বিস্কুটটো চেল কৰি আছিল আৰু একে নাম হোৱাৰ কাৰণে মানুহে কনফিউজ হৈ গৈছিল। আৰু দোকানত গৈ পিনে গ্লুকো নামৰ বিস্কুট বিচাৰিলে দোকানীয়ে যিকোনো বিস্কুট দি দিয়ে। তেনেকৈ পাৰ্লে কোম্পানী লছ হ'ব ধৰিল। তাৰ পিছত পাৰ্লে গ্লুকো পেকেজ চেঞ্জ কৰিব লগা হ'ল। তেনেকৈতো চেলটো হোৱা নাই, তো কিবা এটাতো কৰিব লাগিব, সেইকাৰণে পেকেটে চেঞ্জ কৰিবলগীয়া হ'ল। আৰু পেকেটটো কালাৰো চেঞ্জ কৰিল, আৰু লগতে এটা ছোৱালী ফটো দিলে। সেইটো এতিয়ালৈকেও ফটোটো দেখা যায়, চাব আপোনালোকে। আৰু লগত লগো এটা দি দিলে লগত, পাৰ্লে জি, এইটো যোনটো জি, সেইটো লগো এটা ৰেড কালাৰত দিয়া আছে, আপোনালোকে মন কৰিব। কিন্তু ইমানখিনি কৰাৰ পিছতো পেকেট ফেইল হৈ গ'ল। 1942 চনত কি কৰিলে, 1942 চনত পাৰ্লে গ্লুকোৰ পৰা পাৰ্লে জি বনাই দিলে। আৰু ডুপ্লিকেটৰ পৰা বাচিবৰ কাৰণে পেকেজিং মেটেৰিয়েল চেঞ্জ কৰি দিছিল, আৰু পেপাৰৰ জেগাত ল' কাষ্ট প্লাষ্টিক লগায়। আৰু এইখিনি চেঞ্জ কৰাৰ পিছত পাৰ্লে ষ্টেণ্ড আউট কৰিলে, আৰু দেখিবলৈ এতিয়া পেকেটটো ভাল হ'ল। আৰু সেই সময়ৰ পৰা পেকেজ চেঞ্জ কৰা নাই। আজিৰ ডেটত 43 বছৰ হৈ গ'ল, সেইটো পেকেটে আছে। আৰু আজিৰ ডেটত পাৰ্লে কোম্পানীৰ ভেৰাইটিজ বহুত আছে। মৰ্টন, ক'ল্ড ড্ৰিংক, বিস্কুট, চানা আৰু বহুত কিবা কিবি আছে। কিন্তু এইকেইটা চবেই পাৰ্লেৰ কোম্পানী নহয়। 1961ত 3টা নামত কোম্পানী ভাগ হৈ গৈছিল। পাৰ্লে এগ্ৰো, পাৰ্লে বিচলেৰী, পাৰ্লে, এই 3টা নামত ভাগ হৈ গৈছিল। আৰু এই 3টা কোম্পানী কি প্ৰডাক্ট বনাই আপোনালোকক জনাই আছে। পাৰ্লে এগ্ৰো হৈ গ'ল ফ্ৰুটি, ফিজ, পানী বটল, এইকেইটা বনাইছিল। 2 নম্বৰ হ'ল পাৰ্লে বিচলেৰী। তো পাৰ্লে বিচলেৰী কি বনাই কৈ আছোঁ। বিচলেৰী পানী বটল, চ'ডা আৰু 20 লিটাৰৰ পানী কেন, এইকেইটা বনায়। আৰু 3 নম্বৰটো হৈছে পাৰ্লে। আৰু পাৰ্লে কি বনায়, একজেক্ট পাৰ্লে জি আৰু লগতে ইক্লেছো বনাইছিল। পাৰ্লে জি বিস্কুটৰ কথা ক'ব গ'লে প্ৰতিটো বিষয়, তো মানে পাৰ্লে জি বিস্কুটটো
সৰু ডাঙৰ দোকান চবতে পোৱা গৈছিল আৰু লগত সৰু সৰু চাহ দোকানতো পোৱা গৈছিল, মানে চব জেগাতে পাৰ্লেজি বিস্কুটটো দেখা গৈছিল সেইটো সময়ত। সেইকাৰণে বহুত মানে পপুলাৰ হৈ গ'ল আৰু সিহঁতৰ 25 লাখ ৰিটেইলাৰ্ছ আছিল আৰু 5 টকাত ক্ৰীম বিস্কুট পোৱা গৈছিল আৰু 1 টকাত মটন। আৰু পাৰ্লেজি বিস্কুট 2 টকাৰ পৰা আৰম্ভ কৰিছিল আৰু ইণ্ডিয়াৰ মানুহৰ কাৰণে ভাল আছিল, কম দামত ডাঙৰ বিস্কুট। তাৰ মাজতো পাৰ্লে বেলেগ বিস্কুট আৰু লঞ্চ কৰিছিল, হাইড এণ্ড সি, মিলিনো এইকেইটা নামত বিস্কুট লঞ্চ কৰিছিল। আৰু প্ৰফিট মাৰ্জিনৰ কথা ক'ব গ'লে ডিষ্ট্ৰিবিউটাৰ আছিল 4% আৰু ৰিটেইলাৰ্ছ আছিল 10%, 12%। আৰু ইমান কমিশ্যন দিয়াৰ পিছতো মাৰ্জিন পোৱাৰ পিছত বিস্কুট 4 টকাতে বিকিছিল। আৰু 25 বছৰ পিছত 4 টকা 50 পইচা বঢ়াইছিল আৰু সেই 4 টকা 50 পইচা বঢ়োৱাৰ কাৰণে চেলিং কমি গৈছিল আৰু তাৰ কেইদিন পিছতে আকৌ আগৰ দৰে দাম ৰাখিল, কাৰণ চেল কমি গ'ল, দামটো আকৌ কমাব লাগিব, সেইকাৰণে আকৌ আগৰ দৰে দাম ৰাখিল। আৰু যেতিয়া পাৰ্লেজি চেল কমিছিল তেতিয়া 2টা কোম্পানী চেল বাঢ়িছিল আৰু সেই 2টা কোম্পানী হৈছে ব্ৰিটানিয়া আৰু ছানফিষ্ট। আৰু আজিৰ ডেটৰ ব্ৰিটানিয়াৰ টাইগাৰ 70%, 80% চেল আৰু ছানফিষ্ট গ্লুক'জ 8%, 9% চেল আছে। আৰু পাৰ্লেজি বিস্কুট সমান হ'ব নোৱাৰিলে, কাৰণ সৰু ডাঙৰ সকলোৱে ভাল পায় পাৰ্লেজি বিস্কুট। আৰু এয়াই নহয়, পাৰ্লেজি বিস্কুট গাঁও চহৰ চবতে পোৱা গৈছিল। আৰু ইয়াতে কথা থাকক পাৰ্লে শ্বৰ্ট, আৰু পাৰ্লে শ্বৰ্ট ফুল ফৰ্ম হৈছে পাৰ্লেজি শ্বৰ্ট। শ্বৰ্টৰ ফুল ফৰ্মটো কি আপোনালোকৰ মাজত খুলি কৈ আছোঁ: ষ্ট্ৰেংথ, উইকনেছ, অপৰচুনিটি আৰু থ্ৰেটছ। ক'বলৈ 4টা মিনিংটো আপোনালোকক প্ৰথম ক'ব যে ষ্ট্ৰেংথ। বেলেগ কোম্পানী বিস্কুটকেইটা 4 টকা দিছিল 12টা বিস্কুট আৰু পাৰ্লেজি 4 টকাৰ বিস্কুট দিছিল 16টা বিস্কুট। কিন্তু পাৰ্লেজিয়ে এটা কথা কৈছিল যে আমি কেতিয়াও দাম নভৰাওঁ, কাৰণ এবাৰে দাম বঢ়াই পিনে চেলিং কমি গৈছিল, কিন্তু এতিয়া আৰু নভৰাই পাৰ্লেজি, কাৰণ সিহঁতে বেছি মাল চেল কৰিব। সেইকাৰণে আজিৰ ডেটত সিহঁতৰ মাৰ্কেট টিকি আছে এতিয়াও। আৰু সিহঁতৰ বেলেগ মাৰ্কেটকেইটা চেল হওক নহওক, কিন্তু পাৰ্লেজি চেল হ'বই। আৰু সিহঁতৰ বেলেগ মাৰ্কেট আপোনালোকক কৈছিলে পাৰ্লে এগ্ৰো, পাৰ্লে বিস্লেৰি, এইকেইটা। আৰু সিহঁতৰ যিকোনো নতুন প্ৰডাক্ট ওলালে সিহঁতৰ ডিষ্ট্ৰিবিউটাৰৰ প্ৰব্লেম নাছিল, কাৰণ পাৰ্লেজি চব দোকানতে যায় আৰু সেই দোকানতো পঠাই দিয়া হয় নতুন প্ৰডাক্টকেইটা। আৰু যদি নতুন প্ৰডাক্ট যদি নলওঁ বুলি কয় তেতিয়া পাৰ্লেজি সেইটো দোকানতো দিয়া নহয় আৰু দোকানী বাধ্যত পৰি পিনে পাৰ্লেজি বিস্কুট আৰু দোকানী বাধ্যত পৰি পিনে সেই নতুন প্ৰডাক্টটো ল'বলগীয়া হৈ যায়, কাৰণ পাৰ্লেজি তেতিয়া চেল আছিল, সেইকাৰণে বাধ্য পৰি নতুন প্ৰডাক্টটো ল'বলগীয়া হৈ যায়। আৰু সিহঁতৰ বিস্কুটৰ মেনুফেক্সাৰিং কোম্পানী 4 জেগাত আছিল। প্ৰথমটো হ'ল মুম্বাই, ৰাজস্থান, হাৰিয়ানা, বেংগলোৰ। এই 4 জেগাত সিহঁতৰ মেনুফেক্সাৰিং ফেক্টৰী আছিল। হাৰিয়ানা আৰু ৰাজস্থান ইণ্ডিয়াৰ চবতছে ডাঙৰ মেনুফেক্সাৰী আছিল। আৰু তাৰ বাহিৰে 19টা মেনুফেক্সাৰী আছে। তাত মেনুফেক্সাৰী আৰু কণ্টেক্ট বিস্কুটৰ ফেক্সাৰী কৰা হয়। এতিয়া বোলে উইকনেছৰ কথা ক'বলৈ যাওঁ। উইকনেছৰ কথা হ'ল পাৰ্লেজি চবচে ডাঙৰ প্ৰব্লেম হ'ল পাৰ্লেজি বিস্কুটৰ পেকেট বহুত লুজ আছিল আৰু বিস্কুটৰ পেকেট লুজ হোৱাৰ কাৰণে বহুত বিস্কুট ভাঙি গৈছিল। আৰু বিস্কুট ভাঙি যোৱাৰ কাৰণে পেকেট চেঞ্জ কৰিব লগা হৈছিল। আৰু পেকেট যদি চেঞ্জ কৰিছিল, সৰু ডাঙৰকেইটাহে পেকেট চেঞ্জ কৰিছিল, সৰুকেইটা কৰা নাছিল। তো এতিয়া বোলো অপৰচুনিটিৰ বিষয়ে ক'ব যাওঁ। ইণ্ডিয়া বিস্কুট ইণ্ডাষ্ট্ৰিক অৰ্গেনাইজ বিস্কুট 60% মাৰ্কেট শ্বেয়াৰ আছিল আৰু আনঅৰ্গেনাইজ 40% শ্বেয়াৰ আছিল। অৰ্গেনাইজৰ সেইকেইটা কোম্পানী হয় যোনকেইটা কোম্পানী গভৰ্ণমেণ্টৰ আণ্ডাৰত চলে, আৰু আনঅৰ্গেনাইজৰ সেইকেইটা ব্ৰেণ্ড আহে, সেইকেইটা ব্ৰেণ্ড কোনো গভৰ্ণমেণ্টৰ লেনদেন নাই, সৰু সৰু বিজনেছমেনকেইটা আহে। 4 নম্বৰটো হৈছে থ্ৰেডছ, আৰু 4 নম্বৰটো হৈছে থ্ৰেডছ। তো বোলক এতিয়া আমি থ্ৰেডছৰ কথাটো ক'বলৈ যাওঁ। পাৰ্লেজি কোনোবা যদি কম্পিটিশ্যন কৰিছে সেইটো হৈছে ব্ৰিটানিয়া, কাৰণ সিহঁতৰ বেছিভাগ স্পনচাৰশ্বিপ বেছি আছিল আৰু সিহঁতৰ পেকেটৰ কোৱালিটিও ভাল আছিল, সেইকাৰণে কাষ্টমাৰ বেছি এট্ৰেক্ট কৰিছিল এই বিস্কুটটোৰ ওপৰত, ব্ৰিটানিয়া বিস্কুটৰ ওপৰত। আৰু তাৰ বাহিৰেও ITC, ছানফিষ্ট, পাৰ্লেকে বেছি স্পনচাৰ কৰিছিল। তথাপি 2 টকাৰ পাৰ্লেজি মাৰ্কেট বহুত শ্বেয়াৰ কম। প্ৰব্লেম সেইটো বাহিৰে আৰু প্ৰডাক্ট ওলাই গৈছিল, পাৰ্লেজি আৰু প্ৰডাক্ট ওলাইছিল, সেইটো প্ৰব্লেম বাহিৰেও আৰু প্ৰডাক্ট ওলাই গৈছিল। ৰাস্কেট, ৰাজকোট, বেপাছ এইকেইটাৰ কাৰণে পাৰ্লেজি ডিফেক্ট পৰি গ'ল। আৰু এইকেইটাৰ কাৰণে পাৰ্লেজি বহুত পস্তাইছিল, কাৰণ বহুত প্ৰডাক্ট ওলাই গ'ল না, সেইকাৰণে পাৰ্লেজি মানে অকণ হেৰি হৈ গ'ল। আৰু আকৌ ডিল কৰিবলৈ পাৰ্লেজি কি কৰিলে গম পায়? তো নিমকি, ৰাস্কো এইকেইটা প্ৰডাক্ট ওলাইছে। তো আজিৰ ডেটত 40 কেটেগৰী প্ৰডাক্ট আছে বিস্কুট আৰু মটন, আৰু ইমানকেইটা প্ৰডাক্টৰ মাজত, আৰু এই 40টা কেটেগৰীৰ মাজত নাম্বাৰ 1 নম্বৰ প্ৰডাক্ট হৈছে পাৰ্লেজি। তো এয়াই আছিল পাৰ্লেজিৰ মেইন হিষ্টৰী। তো কেনেকৈ পালে নিশ্চয় কমেণ্ট জনাব। আৰু আজি যিহেতু নতুন মোৰ চেনেলটো আৰম্ভ কৰিছোঁ, সেইকাৰণে আজি আপোনালোকৰ মাজত এটা ইনফৰমেশ্যন ভিডিঅ' আপলোড কৰিলোঁ। তো আজি নতুন বছৰৰ প্ৰথমটো দিন, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আপোনালোকে কেনেকৈ পালে নিশ্চয় কমেণ্ট কৰি জনাব। তো আকৌ নেক্সট আপোনালোকৰ মাজত ইনফৰমেশ্যন ভিডিঅ' লৈ আনিম। বাই বাই।